নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটোৰ ৰাশিফল। আজি হৈছে 18 ছেপ্টেম্বৰ 2024 অসমীয়াত 2 আহিন বুধবাৰ। আজি সূৰ্যোদয়ৰ সময় হৈছে 4:57 আৰু সূৰ্যাস্তৰ সময় হৈছে 5:11। আজি হৈছে পূৰ্ণিমা তিথি আৰু শুক্লপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেষ ৰাশি। আপুনি আদৰ্শবাদী হোৱাৰ পৰা বিৰত থাকিব লাগে। মানুহে আপোনাক ঠগিব পাৰে। হঠাতে চাকৰিৰ স্থান সলনি হ'লে আপুনি অশান্তি পাব। সৰু সৰু বিষয়ত বেছি আক্ৰমণাত্মক নহ'ব। ভূমি সম্পৰ্কীয় বিষয়ত বাধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। বন্ধু বান্ধৱীৰ সৈতে সম্পৰ্ক প্ৰভাৱিত হ'ব পাৰে। বৃষ ৰাশি। আপোনাৰ পৰামৰ্শৰ দ্বাৰা মানুহ বহুত উপকৃত হ'ব। প্ৰেমৰ সম্পৰ্কই হয়তো পৰিয়ালৰ পৰা অনুমোদন পাব। পুৰণি বেমাৰৰ পৰা সকাহ পোৱাৰ সম্ভাৱনা আছে। খাদ্যাভ্যাস অতি সুষম কৰি ৰাখক। সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব। মনোৰঞ্জনৰ মাধ্যমৰ প্ৰতি আগ্ৰহী হ'ব পাৰে। মিথুন ৰাশি। পৰিয়ালত আৰু অলপ কাম হ'ব। স্বাস্থ্য অলপ দুৰ্বল হ'ব পাৰে। বিদেশ ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা আছে। পৰিকল্পনা ৰূপায়ণ কৰাটো সহজ হ'ব। মানুহে আপোনাৰ কথা ভালদৰে শুনিব। কোনো গুৰুত্বৰ বিষয়ত পিতৃ বা বয়োজ্যেষ্ঠসকলৰ লগত আলোচনা হ'ব পাৰে। কৰ্কট ৰাশি। ব্যৱসায়িক উদ্দেশ্যত যাত্ৰা হ'ব পাৰে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। সম্পূৰ্ণ হৈ থকা কামত ব্যাঘাত জন্মোৱাৰ সম্ভাৱনা আছে। বয়োজ্যেষ্ঠসকলৰ আচৰণত আপুনি আঘাত পাব পাৰে। আপুনি আধ্যাত্মিক চিন্তাধাৰাক বহুত সময় দিব। পঢ়া শুনা ছাত্ৰ-ছাত্ৰীয়ে বহুত কষ্ট কৰিব লাগিব। সিংহ ৰাশি। আপোনাৰ শুভাকাংক্ষীৰ পৰামৰ্শ গ্ৰহণ নকৰিব। ভালদৰে চিন্তা কৰিহে আৰ্থিক সিদ্ধান্ত লওক। যিকোনো গুৰুত্বপূৰ্ণ কাম আজি পলম হ'ব পাৰে। আজি আপোনাৰ আপোনজনৰ মাজত শান্তিৰে কটালে ভাল হ'ব। প্ৰশাসনৰ লগত জড়িত লোকসকল সাৱধান হ'ব লাগে। অনৈতিক কামৰ প্ৰতি অনুপ্ৰাণিত হ'ব পাৰে। কন্যা ৰাশি। কৰ্মক্ষেত্ৰত ইতিবাচক ফলাফল পালে আপুনি সুখী হ'ব। আপুনি আপোনাৰ পত্নীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। ৰুটিন অলপ অস্বাভাৱিক হ'ব পাৰে। আপোনাৰ পৰিকল্পনা সফল হ'ব। কিছুমান দৰ্শনাৰ্থী ঘৰত আহিব পাৰে। বিতৰ্কিত বিষয়বোৰ সমাধান কৰিব পাৰিব। তুলা ৰাশি। আপুনি আনক সহায় কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব। নিজৰ পৰিকল্পনা মানুহৰ লগত শ্বেয়াৰ নকৰিব। আপোনাৰ বোকাময়তা সুবিধা মানুহে ল'ব পাৰে। ঘৰৰ পৰিৱেশ অনুশাসিত হ'ব। কৰ্মক্ষেত্ৰত হঠাতে কিছু পৰিৱৰ্তন কৰিবলগীয়া হ'ব পাৰে। নেতিবাচক অভ্যাস ত্যাগ কৰিবলৈ চেষ্টা কৰক। বৃশ্চিক ৰাশি। এলাহত সময় নষ্ট নকৰিব। আপোনাৰ সামৰ্থ্য আৰু সামৰ্থ্যত সন্দেহ নকৰিব। ব্যৱসায়ৰ সন্দৰ্ভত উত্তেজনা হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কক লৈ অলপ চিৰিয়াছ হওক। কাহ আৰু চৰ্দিৰ বাবে অসুবিধা পোৱাৰ সম্ভাৱনা আছে। ঋণ লেনদেনৰ সন্দৰ্ভত কিছু সমস্যা হ'ব পাৰে। ধনু ৰাশি। আজি আপোনাৰ বিৰোধীয়ে আপোনাক সমালোচনা কৰিব পাৰে। ইয়াৰ বাবে আপুনিও খং উঠিব পাৰে। কিছুমান মানুহে আপোনাৰ মেজাজ নষ্ট কৰিবলৈ চেষ্টা কৰিব। আৰ্থিক লাভৰ বাবে নতুন সুযোগ পাব পাৰে। উচ্চ শিক্ষাৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰিব। কিছুমান মানুহ আপোনাৰ ঘৰলৈ আহিব পাৰে। মকৰ ৰাশি। আপুনি নিজৰ কামত মনোনিৱেশ কৰি থাকিব। আপুনি আপোনাৰ সমস্যাৰ সমাধান বিচাৰি পাব পাৰে। আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকলে আপোনাক প্ৰশংসা কৰিব। সমাজত আপোনাৰ সন্মান বাঢ়িব। আজি আপোনাৰ মেজাজ বহুত ভাল হ'ব। আত্মীয়ৰ পৰা ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। কুম্ভ ৰাশি। যদি আপুনি চৰ্দি আৰু কাহত ভুগি আছে তেন্তে তৎক্ষণাত ইয়াৰ চিকিৎসা কৰাব লাগে। অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিব লাগে। শিল্প জগতৰ সৈতে জড়িত লোকসকলে ডাঙৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মস্থলীত কৰ্মচাৰীসকলৰ বাবে অলপ চিন্তিত হ'ব। নিশ্চিত হওক যে মানুহে আপোনাৰ কথাত ভুল ব্যাখ্যা নকৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি।
আপুনি হয়তো ৰোমাঞ্চকৰ কামৰ প্ৰতি আগ্ৰহী হ'ব পাৰে। ব্যৱসায়িক পৰিস্থিতিৰ উন্নতি হ'ব। অংশীদাৰিত্বৰ ব্যৱসায়ত ভাল লাভ হ'ব পাৰে। এতিয়াৰ বাবে কেৱল বৰ্তমানৰ কামবোৰত গুৰুত্ব দিয়ক। ভৱিষ্যতৰ পৰিকল্পনাত বিনিয়োগ কৰিব পাৰে। আপুনি আপোনাৰ বিৰোধীৰ ওপৰত জয়ী হ'ব। পত্নীৰ স্বাস্থ্যজনিত সমস্যা নাইকিয়া হৈ যাব। আৰু আজিৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোকৰ প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।